ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ ৩ প্ৰকৃতি ভ্ৰমণ নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ। এতিয়া আমি অনুশীলনীলৈ যাওঁ। এয়া পেজ নম্বৰ 29 29 নম্বৰ পৃষ্ঠাত আছে। অনুশীলনী ১ নম্বৰ প্ৰশ্নটো চাবা। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ ইয়াত আছে আহঁত, হুলুং, শাল, চেগুন। এইটো হুলুং, গতিকে ২ নম্বৰটো শুদ্ধ। আমি এই ২ নম্বৰটো আমি কি কৰিম, এই গোলটো আমি পূৰ কৰি দিম। এনেদৰে এইটো পূৰ কৰি দিবা। তাৰপিছত খ নম্বৰ, তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? মাংসভোজী চৰাই চাবা। বৰটোকোলা, বগলী, কণামুচৰি, ভাটৌ, মইনা, ধনেশ পক্ষী, ঘনচিৰিকা, পাৰ, শালিকা, ফেঁচা, শেন, চিলনী, শগুন। এইটো শুদ্ধ হ'ব। মাংসভোজী চৰাইৰ গোট এইটো হয়, গতিকে ৪ নম্বৰটো শুদ্ধ। এই ৪ নম্বৰটো আমি পূৰ কৰি দিম এই গোলটো। এতিয়া ২ নম্বৰ প্ৰশ্নটো চাবা। শুদ্ধ বাক্যটোত টিক আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিয়া। চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। এইটো নহয়, চেগুন বৃক্ষ হয়, গতিকে চেগুন এইটো ভুল হৈছে, এইটো আমি ক্ৰছ মাৰি দিলোঁ। হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। এইটো শুদ্ধ। চাকৈ চকোৱা এবিধ পতংগ। চাকৈ চকোৱা এবিধ পতংগ নহয়, এবিধ চৰাই। এইটো ভুল। খ নম্বৰ, সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে। এইটো শুদ্ধ। সাধাৰণতে জাক পাতি থাকে। ১ নম্বৰ, দূৰবীন হ'ল দূৰৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। এইটো শুদ্ধ। এতিয়া ৩ নম্বৰ প্ৰশ্নটো চাবা। মই কৈ দিছোঁ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম বি হামিংবাৰ্ড। এইটো তোমালোকৰ কিতাপত আছে। খ নম্বৰ, পতংগৰ ডেছখন ঠেং আছে। এইটো হ'ব ৬খন ঠেং আছে। গ নম্বৰ, অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গড়। খ নম্বৰ, ধনেশ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে। চুমু উত্তৰ লিখা। ক, খ, গ, ঘ ইয়াত ৪টা আছে। এই প্ৰশ্নগতৰ উত্তৰ আমি এইদৰে লিখিব পাৰোঁ, চাবা। ৪ নম্বৰ, ক নম্বৰটো চাবা। চহলা বিল ক'ত অৱস্থিত? উত্তৰ, কাজিৰঙাত। দুবিধ পৰিভ্ৰমী চৰাইৰ নাম ধৃতৰাজ, চাকৈ চকোৱা, শামুক ভঙা আদি। পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? জীপ, হাতী আদি। পাগুলি খোৱা প্ৰাণী এবিধৰ নাম? এই উত্তৰটো হ'ব মহ। এতিয়া ৫ নম্বৰ প্ৰশ্নটো আছে। ৫ নম্বৰত এইকেইটা প্ৰশ্ন আছে, ব'লাচোন আমি এইকেইটা আলোচনা কৰোঁ। ৫ নম্বৰ, ক নম্বৰটো চাবা। মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? উত্তৰ, মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে। খ নম্বৰ, পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? উত্তৰ, পৰিভ্ৰমী চৰাইবোৰে অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ কিছুমানে খাদ্যৰ সন্ধানত আৰু আন কিছুমানে বংশবৃদ্ধি কৰিবলৈ অসমলৈ আহে। গ নম্বৰটো, চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? উত্তৰ, চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো নিষেধ, কাৰণ বাহিৰৰ খাদ্য খালে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। খ নম্বৰ, চৰাই চিৰিকটি বা প্ৰাণীক কিয় সজাত বন্দী কৰি থ'ব নালাগে? উত্তৰ, চৰাই চিৰিকটি বা প্ৰাণীক সজাত বন্দী কৰি থ'ব নালাগে, কাৰণ ১, ২, ৩ ইয়াত ৪টা কাৰণ দিছোঁ, চাবা। সিহঁতে মুক্তভাৱে বিচৰণ কৰিব বিচাৰে। সজাত থ'লে সিহঁতৰ কষ্ট হয়, অসুস্থ হ'ব পাৰে। ই সিহঁতৰ জীৱনৰ অধিকাৰ কাঢ়ি লোৱা হয়। ৪ নম্বৰ, উৰি ফুৰা, খাদ্য বিচৰা আদি স্বাভাৱিক আচৰণ কৰিব নোৱাৰে।
গতিকে এক কথাত ক'বলৈ গ'লে চৰাইবোৰে স্বাধীন যদি এনেকৈ বন্দী কৰি থোৱা হয় তেতিয়াহ'লে স্বাধীনভাৱে ঘূৰি ফুৰিব নোৱাৰে। এতিয়া 19 নম্বৰটো চাবা। পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? উত্তৰ, পৰ্যটকক গাইডে তলত দিয়া ধৰণে সহায় কৰে। সুৰক্ষা আৰু নিয়ম কানুনৰ বিষয়ে সজাগ কৰে, দৰ্শনীয় স্থানসমূহ সঠিকভাৱে দেখুৱায়, তথ্য দিয়ে, ভ্ৰমণটো সহজ আৰু উপভোগ্য কৰি তোলে। 6 নম্বৰটো চাবা। ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা। ইয়াত ক অংশ দিছে, খ অংশ দিছে, এইখিনি মিলাই দিছোঁ চাবা। ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই, নলসাগৰি এবিধ উদ্ভিদ, উট এবিধ প্ৰাণী, মৌমাখি এবিধ পতংগ। 7 নম্বৰটো পাৰ্থক্য লিখা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। এই তৃণভোজী প্ৰাণী হৈছে যিবিলাক প্ৰাণীয়ে মানে গছৰ ঘাঁহ বন বা গছৰ ডাল পাত খাই জীয়াই থাকে, সেইবিলাক হৈছে তৃণভোজী প্ৰাণী। আনহাতে যিবিলাক প্ৰাণীয়ে মাংস খাই জীয়াই থাকে, যেনেকুৱা বাঘ, সিংহ এইবোৰ মাংসভোজী প্ৰাণী। মই পাৰ্থক্যটো লিখি দিছোঁ চাবা। যদি প্ৰশ্নটো 1 নম্বৰৰ আহে বা 2 নম্বৰৰ আহে তেতিয়া অকণমান লিখিলে হ'ব। মই কৈ দিছোঁ, তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন গছৰ ডালপাত আদি খায়। ইহঁতৰ দাঁত বহল, চেপেটা আৰু ধাৰ থকা। ইহঁতে ঘাঁহ বন আদি দাঁতেৰে ছিঙি গুৰি কৰি খায়। আনহাতে মাংসভোজী প্ৰাণীবোৰে আন প্ৰাণীৰ মাংস খায়। সিহঁতৰ চোকা দাঁত আৰু নখেৰে সিহঁতে চিকাৰ কৰা প্ৰাণীৰ মঙহ টুকুৰা টুকুৰ কৰি খায়। যদি 1 নম্বৰ বা 2 নম্বৰৰ প্ৰশ্ন আহে তেতিয়াহ'লে অকল এইখিনি লিখিবা যে তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন গছৰ ডালপাত আদি খায়, আনহাতে মাংসভোজী প্ৰাণীবোৰে আন প্ৰাণীৰ মাংস খায়। যদি 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহে এইখিনি লিখিলে হ'ব। যদি 4 নম্বৰ বা 5 নম্বৰ আহে তেতিয়াহ'লে সম্পূৰ্ণ লিখিবা। এতিয়া ব'লা আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। শব্দ জালিকাখনত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি খেৰ দিয়া। ইয়াত কৰি দিছোঁ। ইয়াৰ ভিতৰতো যদি তোমালোকে দেখা পোৱা বা তোমালোকৰ চকুত পৰে তেতিয়াহ'লে তোমালোকে আকৌ চেষ্টা কৰিবা, কিজানি আকৌ 2-এটা পোৱা। চাবা, শামুক ভঙা, তাৰপাছত তোমাৰ এইপিনে চাওঁ, ঘনচিৰিকা, বুলবুলি, শগুন, পাৰ, শালিকা, শেন, কণামুচৰি, ঈগল, চিলনী, বৰটোকোলা, বাৰৈ থকা, কেতেকী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।